জীৱনৰ অধিকাংশ সময় নিজকে দেশ সেৱাত নিয়োজিত কৰা এজন সেনা জোৱান, যি বিগত ২৮টাকৈ বৰ্ষ ভাৰতীয় সেনা বাহিনীত সেৱা আগবঢ়োৱাৰ পিছত এতিয়া অৱসৰ সময়। লৰালিতে গাঁৱৰ বোকা মাটিত উমলি জামলি ডাঙৰ দীঘল হোৱা এইগৰাকী সেনা জোৱানে এতিয়া পুনৰ ঘূৰি আহিছে নিজা আপোন জন্মভূমিলৈ। সেনা জোৱানজনৰ আগমনত শদিয়াৰ গাঁওবাসীয়েও গায়নে বায়নে বীৰৰ দৰে আদৰিছে অৱসৰ গ্ৰহণ কৰা সেনা জোৱানজনক। তিনিচুকীয়া জিলাৰ শদিয়াৰ কুন্দিল নজিয়া গাঁৱৰ নিবাসী সত্য অৱসৰপ্ৰাপ্ত সেনা জোৱান সুবেদাৰ মেজৰ শুক্ক বৰুৱাক এনেদৰে গাঁওখনৰ ৰাইজে সন্মান প্ৰদৰ্শনৰ দৃশ্যই এতিয়া গৌৰৱান্বিত কৰি তুলিছে শুক্ক বৰুৱাক লগতে পৰিয়ালবৰ্গক। পুলামটা বছৰে মোৰ উৎসসমূহ মোৰ ছাত্ৰ একালৰ ছাত্ৰ সুন্দৰভাৱে হিচাপে मैं सुबेदार मेजर शुक्क बरुआ 1997 ইণ্ডিয়ান আৰ্মিত জইন কৰিছিলোঁ। আজি তকৰিবান 28 বছৰ ভাৰতীয় সেনাৰ লগত থাকি আজি আপোন গাঁওখনলৈ ঘূৰি আহিছোঁ। ভাল লাগিছে, মোৰ নচয় আনন্দিত লাগিছে আৰু উপস্থিত ছবি ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। গাঁৱৰ মানুহে আপোনাক ইমান মৰমত আপুনি আঠে বাঠে আপোনাক কৈছে, কিবা গাঁৱৰ ৰাইজক লৈ কিবা চাকৰিৰ পাছত কৰা কিবা সপোন আছে নেকি? সপোন আছে, গাঁৱত উন্নতিৰ কাৰণে এতিয়া যিমান উন্নতি আছে তাতকৈ আগত উন্নতি হোৱাটো মই বিচাৰোঁ আৰু গাঁৱৰ কাৰণে কাম কৰি যাম। ভাল লাগিব, মোৰ পৰা মানে আদৰণি জনাই মোক সুখী কৰি দিলে। এতিয়া লাগিছে মই ভাৰতীয় আৰ্মি সেনাৰ মানে এজন জোৱান বুলি ভাল লাগিছে। নৱপ্ৰজন্মক মই সকলোকে খেল ধেমালি হৰেক ছাইডত আগবাঢ়ি যাওক, মই তাকে কামনা কৰিছোঁ। খেলা ধূলা থাকিলে আমাৰ আৰ্মিটো মানে ভৰ্তি হ'ব পাৰিব আৰু দেশৰ কাৰণে কাম কৰিব পাৰিব। সগৌৰৱে সুবেদাৰ মেজৰ হৈ ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা মোৰ অতি মৰমৰ বাধ্য ছাত্ৰ শুক্ক বৰুৱালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি যিধৰণে ভাবিছিলোঁ, মানে ল'ৰালি কালৰ পৰা তেওঁৰ স্বভাৱ চৰিত্ৰ ভাল আছিল, তেওঁৰ সৎ সাহস আছিল, সেই মানসেৰে তেওঁ 1987 চনৰ 26 জুন তাৰিখে 97 চনৰ 26 জুন তাৰিখে ভাৰতীয় সেনা বাহিনীত যোগদান কৰি সগৌৰৱে সেই দিনা 31 জানুৱাৰী 2025 তাৰিখে অৱসৰ গ্ৰহণ কৰিলে। এই শদিয়াৰ ভিতৰতে এক আদৰ্শনীয় পদক্ষেপ হৈ উঠিছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।